ডিমাকুছিত আদিবাসী ছাত্ৰ সন্থাৰ 22 সংখ্যক জিলাভিত্তিক কৰম উৎসৱ সম্পন্ন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ডিমাকুছি আঞ্চলিক আচাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিমাকুছি আচাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় আদিবাসী ছাত্ৰ সন্থাৰ 22 সংখ্যক জিলাভিত্তিক কৰম উৎসৱ 27 ছেপ্টেম্বৰৰ দিনা সম্পন্ন হয়। পতাকা উত্তোলন, শহীদ তৰ্পণ, গছপুলি ৰোপণ, চাফাই অভিযান, প্ৰতিনিধি সভা, সাংস্কৃতিক শোভাযাত্ৰা, ঝুমুৰ নৃত্যৰ প্ৰতিযোগিতা, কৰম ডাল বিসৰ্জনৰ পিছতে অন্তিম দিনৰ মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত BTR EM দাও ৱাইচা বড়ো, প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো, আচাৰ কেন্দ্ৰীয় উপসভাপতি প্ৰকাশ বাৰা, আক্ৰাছৰ কেন্দ্ৰীয় সম্পাদক হেমন্ত বৰা, UPPL নেতা মাৰিয়াম টপ্পৰ লগতে আন বহু ব্যক্তি উপস্থিত থাকে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু ডিমাকুছি আঞ্চলিকৰ অন্তৰ্গত আদিবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে কৰম উৎসৱটি আজি সফল সামৰণিৰ দিন। আৰু এই সফল সামৰণিৰ দিনটোত আপোনালোকৰ মাধ্যমেদি আমি জনাব বিচাৰিছোঁ যে যিখিনি দুদিনীয়া কাৰ্যসূচীত যিখিনি আমাৰ কাৰ্যসূচী লোৱা হৈছিলে, প্ৰথমতে আছিল আমাৰ প্ৰথম দিনাখন কৰম ডাল স্থাপন কৰা আৰু কৰম প্ৰতিযোগিতা, ঝুমুৰ প্ৰতিযোগিতা, এই কাৰ্যসূচীবিলাক ইতিমধ্যে পাৰ হৈ গ'ল। আৰু আজি আমাৰ ওদালগুৰি জিলা সমিতিৰ বিশেষ অধিৱেশনখন আজি সফলৰূপে সমাপ্ত হ'ল। তো আজিৰ আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰোঁ যে আমাৰ বিশেষ যিটো ওদালগুৰি জিলাৰ অধিৱেশন আছিলে, এই অধিৱেশনত কেন্দ্ৰীয় সমিতিৰ সঞ্চালকৰূপে মই নিজে প্ৰকাশ বাৰা উপস্থিত আছিলোঁ। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সক্ৰিয় সদস্য শ্যাম সুন্দৰ সোণা উপস্থিত আছিলে। লগতে 2 ঘণ্টা জোৰা আমাৰ আলোচনাত জিলা সমিতিৰ সমূহ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আজি আমি আমাৰ যিবিলাক জিলা সমিতিৰ খালী পদসমূহ বা যিবিলাক জিলা সমিতিৰ নিষ্ক্ৰিয় হৈ থকা সদস্যসমূহক লৈ ফালে বৈঠক হয়। আৰু এই বৈঠকতে আজি আমি আকৌ আমাৰ পুৰণি সমিতিক প্ৰতাপ সিং গৌড়ক প্ৰেচিডেণ্ট হিচাপে আৰু স্থানীয় খেৰকেটাক ছেক্ৰেটাৰী হিচাপে সমিতিখন কটকটীয়া হিচাপে আমি গঠন কৰা হয়। লগতে জিলা সমিতিৰ কিছুমান পদবী হাল সলনি কৰা হয়। আৰু আগন্তুক যিবিলাক আদিবাসীৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত, এই সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠ নেতৃত্বৰে তেওঁলোকে আগবঢ়াই ল'ব বুলি আমি আশাবাদী। আৰু জাতিটোৰ যিখিনি কৰণীয় কাম, সেইখিনি কৰণীয় কাম জিলা সমিতিয়ে সুচাৰুৰূপে কৰি যাব বুলি আমি আশাবাদী। দুদিনীয়া কাৰ্যসূচীৰে আমাৰ 26 আৰু 27 দুদিনীয়া কাৰ্যসূচীৰে আমি প্ৰগ্ৰামটো অনুষ্ঠান কৰিছিলোঁ। আৰু আজি অন্তিম কাৰ্যসূচীটো হৈছে বঁটা বিতৰণী সভা আৰু লগতে সাংস্কৃতিক সন্ধিয়াও আমাৰ আয়োজন কৰা হৈছে। তো এই কৰম উৎসৱৰ যোগেদি আমি আদিবাসী ৰাইজক
বা সমগ্ৰ অসমবাসী ৰাইজক জনাব বিচাৰোঁ, আদিবাসীসকলে পূৰ্বৰে পৰা করমডালক নিজৰ ঘৰে ঘৰে স্থাপন কৰি ফালে করংডালক বা জীবন্ত গছক আদিবাসীসকলে তেওঁলোকে যে জীবন্ত গছক যে আমি সেৱা কৰিব লাগে বা জীবন্ত গছক আমি নষ্ট কৰিব নালাগে, সেইটো আমাৰ পূৰ্বপুৰুষসকলে আমাক শিকাই গৈছিলে। আৰু সেই বস্তুটোকে আশাই আজি জন্মলগ্নৰে পৰা ঘৰে ঘৰে নকৰি আমি ৰাজহুৱা অনুষ্ঠানত বা ৰাজহুৱা জাগাত ৰাইজৰ মাজত আমি আনিবলৈ আজি সক্ষম হৈছোঁ। গতিকে আমি ক'ব বিচাৰিম অসমবাসী ৰাইজক বা ভাৰতবৰ্ষ ৰাইজক যে বৃহৎ গছ বা ডাঙৰ ডাঙৰ গছ গছনিক আমি ধ্বংস কৰিব নালাগে। আমাৰ পূৰ্বপুৰুষসকলে সেইটোকে শিকাইছে আৰু পূৰ্বপুৰুষসকলৰ যিটো আমাক যি উদাহৰণ দি গৈছে বা আমাক যি শিকাই গৈছে, এই শিকাই যোৱা বস্তুটো আমি কোনোদিনেই পাহৰিব নালাগে।